বহুতে মোক কমেন্ট কৰি জনাইছিল যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তালিকাত নাম থকা সত্ত্বেও বহুতৰে এতিয়ালৈকে ঘৰৰ টকা সোমোৱা নাই। তো কিয় সোমোৱা নাই আজিৰ এইটো ভিডিঅ'ত অনলাইন আপোনালোকে কেনেদৰে চেক কৰিব পাৰিব আজিৰ এইটো ভিডিঅ'ত গোটেই ডিটেইলছত আলোচনা কৰিম, গতিকে আপোনালোকে চাই থাকক। অনলাইন ডিটেইলছত চেক কৰিবলৈ আপোনাৰ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লাগিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনাৰ যিটো তালিকা আছিল ঘৰৰ তালিকা আপোনাৰ মই আগতো আপোনালোকক কৈছিলো যে আপোনাৰ নিজৰ পঞ্চায়তত পাব ঘৰৰ যিটো তালিকা হয় আপোনালোকে ফটো মাৰি লৈ আহিব, নাইবা আপোনালোকে পঞ্চায়ত গৈ চাব পাৰে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লৈ আহিব পাৰে। ঠিক আছে, 11 ডিজিট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হ'ব। ইয়াতে চাব পাৰে এইটো হৈছে মোৰ পঞ্চায়তৰ যিটো ঘৰৰ তালিকা আছিল তাৰে তালিকা। ইয়াতে এএছএ দিন আৰম্ভ হ'ব যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয়। ইয়াতে নাম্বাৰটো লাগিব, ইয়াতে নাম লিখা আছে, ইয়াতে আপোনাৰ গাৰ্জেনৰ নাম লিখা আছে, ইয়াতে গোটেইখিনি চাই ল'ব। ঠিক আছে, অনলাইন চেক কৰিবলৈ আপুনি গুগলত আহি সাৰ্চ কৰিব আৱাস AWAS আৱাস সব বুলি সাৰ্চ কৰিব। ঠিক আছে, ইয়াৰ যিটো ডাইৰেক্ট লিংক হয় মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপুনি চেক কৰিব পাৰিব। আৱাস সব সাৰ্চ কৰাৰ পিছত প্ৰথম যিটো লিংক আহিব awassoft.nic.in প্ৰথম লিংকত ক্লিক কৰিব। তাৰপিছত এনেকুৱা আহিব, এনেকুৱা আহিলে ইয়াতে হোমত ক্লিক কৰিব। ইয়াতে এনেকুৱা নটিফিকেশ্যন আহিব পাৰে, এইটো কেনচেল কৰি দিব। তাৰপিছত ইয়াতে চাব এটা অপশ্যন পাব স্কেচ হোল্ডাৰ্ছ বুলি লিখা আছে। এইটো ইয়াতে যদি মাউচ লৈ আহে মোবাইলতো আপুনি কৰিব পাৰিব। স্কেচ হোল্ডাৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে প্ৰথম যিটো অপশ্যন পাব IAY/PMAYG বেনিফিচিয়াৰী বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় 11 ডিজিট, ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো টাইপ কৰি দিব। তাৰপিছত ইয়াতে কেপচা যি আছে সেম টু সেম ইয়াতে ফিল আপ কৰি দিব। ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কেপচা ফিল আপ কৰি সাইডত চাব সাবমিট বুলি লিখা আছে, সাবমিটত ক্লিক কৰিব। সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে গোটেইখিনি ডিটেইলছ ইয়াতে ওলাই আহিব। প্ৰথমতে ইয়াতে আপোনাৰ থাকিব বেনিফিচিয়াৰী ডিটেইলছ, ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত ব্লক, তাৰপিছত পঞ্চায়ত, তাৰপিছত ভিলেজ, তাৰপিছত বেনিফিচিয়াৰী যি নাম হয় ইয়াতে নাম লিখা থাকিব, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নম্বৰ, তাৰপিছত ইয়াতে পাৰ্চনেল ডিটেইলছখিনি থাকিব লাইক আপোনাৰ নেম থাকিব, ফাদাৰ্ছ নেম থাকিব, তাৰপিছত নাৰেগা জব কাৰ্ড নাম্বাৰ ইয়াতে থাকিব, তাৰপিছত হাউচ ষ্টেটাছ, এইটো হাউচ চেংচন বুলি লিখা থাকিব। যদি চেংচন লিখা থাকে আপোনাৰ হয়তো পইচা সোমাইছে, আপোনাৰ মানে একাউণ্টৰ প্ৰব্লেমৰ কাৰণে আপুনি এতিয়ালৈকে টকাটো পোৱা নাই একাউণ্টত, তো এইটো আপুনি ষ্টেটাছ চাব। তাৰপিছত বেংক ডিটেইলছত চাব। বেংক ডিটেইলছত ইয়াতে একাউণ্ট ষ্টেটাছটো ভেৰিফাইড বুলি লিখা থাকিব। তাৰপিছত ইয়াতে কোনটো একাউণ্টত পইচাটো গৈছে ইয়াতে লিখা থাকিব। তাৰপিছত আধাৰ ষ্টেটাছটো চাব, অথেণ্টিকেটেড বাই UIDAI, ভেৰিফাইড বাই PFMS, এইটো আপোনালোকে চাই থওক। তাৰপিছত ইয়াতে আহিল চেংচন এণ্ড কমপ্লিশ্যন ডিটেইলছ। ইয়াতে আকৌ আপোনাৰ যিটো মানে কিমান টকাৰ মানে ঘৰ চেংচন হৈছে ইয়াতে লিখা থাকিব। ইয়াতে 1,30,000 টকাৰ ঘৰ হয় এইটো। তাৰপিছত ইয়াতে অৰ্ডাৰ চিট ডিটেইলছ, ইয়াতে কোনটো ইয়াৰত পইচা হয় 2024-25 কিমান নাম্বাৰ কিস্তি হয় আৰু কিমান টকা একাউণ্টত অলৰেডি সোমাইছে ইয়াতে শ্ব' কৰিব। ইয়াতে 32,500 টকা সোমাইছে আৰু কিমান ডেটত অৰ্ডাৰটো হৈছিল ইয়াতে শ্ব' কৰিব। ঠিক আছে, তাৰপিছত ইয়াতে আপোনাৰ আহিল FTO ডিটেইলছ, এইটো ফাইনেন্সিয়েল ইয়াৰ শ্ব' কৰিব কিমান টকা সোমাইছে, কোনটো একাউণ্টত সোমাইছে, মানে বৰ্তমান DBT থ্ৰুদি সোমাই ইয়াতে DBT আধাৰ বেচ বুলি লিখা আছে আৰু কিমান তাৰিখত পইচাটো সোমাইছে ইয়াতে লিখা থাকিব। ঠিক আছে, তাৰপিছত ইয়াতে ঘৰৰ ফটো থাকিব সাইডত, ইয়াতে আপোনালোকে চাই ল'ব। তো এনেদৰে আপোনালোকে অনলাইন চেক কৰিব পাৰিব। তাৰপিছত ইয়াৰ বাহিৰত ইয়াৰ পৰা আপুনি বিচাৰিলে চেংচন যিটো অৰ্ডাৰ আছিল চেংচন অৰ্ডাৰটো ডাউনলোড কৰিব পাৰিব। ইয়াতে চাইডত চাব ডাউনলোড চেংচন অৰ্ডাৰ বুলি লিখা আছে, ইয়াতে ক্লিক কৰিলে ডাউনলোড হৈ যাব। চেংচন অৰ্ডাৰত ইয়াতে বেনিফিচিয়াৰী নেম লিখা থাকিব, SCCC নাম্বাৰটো লিখা থাকিব, তাৰপিছত ব্লক, তাৰপিছত GP, গোটেইখিনি ডিটেইলছত আপোনাৰ লিখা থাকিব। এইখিনি আপোনালোকে বিচাৰিলে এইটো আপুনি PDF আকাৰে চেক কৰিব পাৰে। তো এনেদৰে আপুনি অনলাইন চেক কৰিব পাৰিব যে আপোনাৰ ঘৰটো সোমাইছে নে নাই, আৰু যদি লিষ্টত নাম আছে কিন্তু কিবা কাৰণত যদি পইচা সোমোৱা নাই ইয়াতে গোটেইখিনি ডাটা আপুনি চেক কৰিব পাৰিব। কিবা যদি প্ৰব্লেম আহে আপোনালোকে পঞ্চায়তত ইনফৰমেশ্যন ল'ব। সো আজিৰ ভিডিঅ'ত এইখিনি আছে। ইয়াৰ বাহিৰত কিবা সুধিবলগীয়া থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।